অকল ল'ৰাৰ নহয়, বয়স হোৱাৰ লগে লগে বহুত ছোৱালীকো কৰ্মসংস্থাপনৰ চিন্তাই খুলি খুলি খায়। সময় খুব ৰহস্যময়। জানুৱাৰীত থকা প্ৰিয় মানুহবিলাক ডিচেম্বৰ আহোঁতে আহোঁতে হেৰাই যায়। মই বেয়া ঠিক আছে, অনুগ্ৰহ কৰি ভালবোৰ মোৰ পৰা আঁতৰি থাকিবা। যাৰ ইগ' বেছি তেওঁৰ সৈতে কেৱল প্ৰেমহে হয়, একেলগে থকা কেতিয়াও নহয়। ল'ৰা এজনক দিয়া আটাইতকৈ ধুনীয়া উপহাৰটো হ'ল তেওঁৰ ফিলিংছ বুজি পোৱা আৰু সন্মান কৰা। স্থায়ী একো নহয়, সকলোৰ আৰম্ভণি এদিন শেষ হয়। অপৰাধ নকৰাকৈ যেতিয়া অপৰাধী হৈ পৰিব তেতিয়া মৌন হৈ থকাই ভাল, কাৰণ চিঞৰ বাখৰ কৰি কেতিয়াও নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰি। মানুহে নিজৰ জীৱনৰ দীৰ্ঘ সময় কেৱল অভিমান কৰিয়ে পাৰ কৰি দিয়ে। মানুহে আপোনাক তেতিয়ালৈকেহে ভাল বুলি ক'ব যেতিয়ালৈকে আপুনি তেওঁৰ অন্যায়সমূহ চকুমুদি সহ্য কৰি যাব। আপোনাৰ যদি ইনকাম ঠিকে থাকে তেন্তে এই পৃথিৱীত ভালপোৱা আৰু কেয়াৰ লোৱা মানুহৰ অভাৱ নহয়। আঘাতৰ অবিহনে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰি। ভাগি যোৱা মানে এইটো নহয় যে জীৱন শেষ হৈ গৈছে। কেতিয়াবা কেতিয়াবা ভাগি যোৱাৰ ফলত নতুন জীৱনৰ সূচনা হয়। কিবা পাবলৈ হ'লে কিবা দিব লাগিব। ত্যাগ কৰিব নাজানিলে পোৱাৰ আশাৰ অৰ্থহীন। পৰিচয় কিছুদিনৰ হ'লেও ৰাখি যোৱা স্মৃতিবোৰ চিৰজীৱন। আনক সুখী কৰোঁতেই জীৱনৰ আধা বয়স গুচি গ'ল। যিজনে বিচ্ছেদৰ পিছতো প্ৰাক্তনৰ প্ৰশংসা কৰে সেইজনৰ প্ৰেমত ভালপোৱাৰ অভাৱ নাছিল। পাহৰিব লগা কথাবোৰ মনত ৰাখোঁ, সেইবাবেই জীৱনত বিতৰ্কৰ সৃষ্টি হয়। মুখৰ কথাবোৰ যিমানেই চিধা আৰু স্পষ্ট হ'ব সিমানেই তোমাক ভালপোৱা মানুহৰ সংখ্যা কমি যাব। বয়স যিমানেই বাঢ়িব সিমানেই বুজিব যে মানুহৰ মন জয় কৰাতকৈ যুদ্ধ জয় কৰা একেবাৰে সহজ। সুযোগৰ বাবে অপেক্ষা কৰি বহি নাথাকিবা, সুযোগ নিজে সৃষ্টি কৰা। বিনা স্বাৰ্থত কোনেও সুযোগ নিদিয়ে। নিন্দা কৰা সকলৰ কাৰণে কেতিয়াও নিজৰ লক্ষ্য নেৰিব, কিয়নো লক্ষ্য প্ৰাপ্তিৰ পিছত নিন্দা কৰা সকলেই হাত চাপৰি বজাব। হিংসা কৰি আনৰ ক্ষতি সহজে কৰিব পাৰি, কিন্তু কোনো দিনেই নিজৰ উন্নতি কৰিব নোৱাৰি। টকা এটা সৰু শব্দ, অথচ সৰু এই শব্দটোৰ প্ৰভাৱ ইমানেই বেছি যে ইয়াৰ অভাৱ হ'লে লাগে হাহাকাৰ আৰু বেছি হ'লে হয় অহংকাৰ। আমাৰ সমাজখন বহুত অদ্ভুত। অসফল মানুহক দেখি হাঁহে আৰু সফল মানুহক দেখি জ্বলে। জীৱনটো এনেকুৱা এটা জেগাত লৈ যোৱা য'ত মানুহে ব্লগ নহয় চাৰ্চ কৰিব। কেতিয়াবা অকলে বহি নিজকে এটা প্ৰশ্ন কৰিবচোন, আপুনি মৰি গ'লে কাৰ কি ক্ষতি হ'ব? যাৰ কিবা ক্ষতি হ'ব তেওঁকহে গুৰুত্ব দিয়ক। কোনোবাই অসন্মান কৰিলে ওলোটাই অসন্মান কৰাৰ সলনি সন্মানৰ সৈতে মাফ কৰি দি আঁতৰি আহক। ৰূপ দেখাই কি লাভ যদিহে আপোনাৰ চৰিত্ৰই ঠিক নাথাকে? আৱেগ দেখাই কি হ'ব যদিহে আপোনাৰ বিবেকেই ঠিক নাথাকে? শিক্ষা দেখাই কি হ'ব যদিহে আপোনাৰ ব্যৱহাৰেই ঠিক নাথাকে?